Hello everyone, এফালে হঠাতে ভন্টিহত আহিল আৰু প্ৰায় 7টা 7:30টা মানে বাজিলে তাহাঁতি পোৱা দেৰিয়ে হ'ল আৰু এফালে তাই ব্লাউজ কেটামান চিলাই লৈ আনিছে মোলে মই দি থৈ আহিছিলোঁ তাই খুব ধুনীয়াকৈ চিলাই ব্লাউজটো আৰু মোৰ ধুনীয়াকৈ ফিটিংও হয় সেইকাৰণে তাইকে দিছিলোঁ দি থৈ আহিছিলোঁ চিলাবলৈ আৰু এইফালে যেহেতু বেটিৰ বাৰ্থডেত বেটাইও কেক কাটিব নেপালে আৰু বেটাৰ বাৰ্থডেত বেটিও কেক কাটিব নেপালে সেইকাৰণে ভাবিলোঁ এটা কেক বনাই থওঁ আৰু সেই কেকটোকে এতিয়া দুইটাই কাটিছে দেখিছেনে ইমান ভাল পাইছে তাহাঁতি খুব কম সময়ৰ ভিতৰতে বনালোঁ দেই একদম জলদি বনাইছোঁ তাহাঁত যিহেতু পাবহি হ'লেই আৰু অহাৰ কথা তেনেকৈ নাছিল ঘপককেহে আচলতে আহিম বুলি ক'লে আৰু মই তেতিয়াই কৈছিলোঁ যে বেটি মই বোলো তোমাৰ কাৰণে কেক এটা বনাই থ'ম দেই আৰু সেইকাৰণে এটা মানে একেবাৰে চিম্পুলকৈ আৰু খৰধৰকৈ বনাই থ'লোঁ এটা আৰু আহি কাটিলে খালেই আৰু তাহাঁতৰ ফূৰ্তি আৰু এইফালে ছবি আঁকি আছে বেটিয়ে এয়া দেখিছেনে আৰু আমাৰ বেটাক দেখিছেনে উৎপাত আৰু এইফালে আনিলে মানুহজনে হাঁহৰ মাংস আৰু এইফালে বনাই আছে লোকেল মুৰ্গী আৰু এইফালে মানুহজনে বনাই আছিল এইখিনি মাংসখিনি আৰু এইফালে এতিয়া বনাব লৈছে হাঁহৰ মাংসখিনি খুব ধুনীয়াকৈ বনাইছিল তেখেতে আৰু এইফালে জুই ফুৱাই বিতুপন ভন্টি আৰু মা ইয়াতে বহি আছিল মোৰ বাৰু বহিবলৈ সময়ো নাই যিহেতু বহুত সময় হ'ল তেতিয়ালৈকে আৰু এইফালে মায়ে পলুল এটা গুছাই আছিল আৰু কোনে কোনে ভাল পায় জনাবচোন দেই মই কিন্তু বিৰাট ভাল পাওঁ এই পলুল এটাটো খাই মানে অলপ পোক নিচিনা হৈ থাকিলে খাবলৈ মানে ভয় লাগে আৰু এনেকৈ হ'লে খাই ভাল লাগে এনেকৈ যেতিয়া মানে এইটো পুৰা লেটা বনি যায় আৰু এইফালে বেটিক ড্ৰেছ এযোৰ আনি দিছোঁ অনলাইনতে মানে তাই নিজে পছন্দ কৰিছিল আৰু সেইকাৰণে এইযোৰ আনি দিলোঁ আৰু তাইক দেখিছেনে ইমান ভাল পাইছে জেঠাই মই কৈছোঁ কাইলৈ দেখাম কিন্তু তাই কি ফূৰ্তি মানে জেঠাই দিয়াচোন কাপোৰযোৰ উলিয়াই দিয়াকৈ একদম খুব ধুনীয়াকৈ হৈ গ'ল একদম জোখত হৈছে তাইৰ ভাগৰ ধুনীয়া লাগিছে তাইক দেখিবলৈ আৰু তেনেকৈ মই ভিডিঅ' নকৰিলোঁ নেক্সট দিনা আমি গৈ আছোঁ গাঁৱৰ ঘৰলৈ তাহাঁতে যিহেতু এবাৰো যোৱাই নাই আৰু এনেকৈ ভণ্টিহঁতৰ গাড়ীতে গৈছোঁ ইফালে মা একদম আৰামত ভৰি হাত তুলি বহি লৈছে আৰু আমি বজাৰো কৰিলোঁ ভণ্টিয়ে কিবাকিবি বজাৰো কৰিলে বাৰু দেই ইয়াতে তাৰপাছত ইয়াত আগত মানুহজন আৰু বেটাই স্কুটিতে গৈ আছে যিহেতু ল'ৰাই একদম গাড়ী উঠিবলৈ টান পায় সেইকাৰণে দেউতাকে এনেকৈ স্কুটিতে লৈ গৈছে নহ'লে আমি ইমান ধুনীয়াকৈ গাড়ীত উঠিব ল'লোৱে সি মানে নোৱাৰে মানে মূৰ ঘূৰাব কৰি আৰু আহিয়ে পোনে সোমালোঁ ডাঙৰ বৌ ঘৰত আৰু ইয়াতে আটাইখিনি বহিছোঁ আৰু তাহাঁতক যিহেতু ফুৰাম বুলি আনিছোঁ সেইকাৰণে আটাইকেইঘৰতে এপাক সোমাই গৈছোঁ আৰু এইফালে মই এতিয়া ভিতৰলৈ গৈছোঁ পূজাই এফালে চাহ পাতিছে আৰু মই কৈছোঁ গাখীৰ চাহ বনাইছে তাই কৈছে গাখীৰ ঘৰৰে হয় বুলি কৈছে আমি কৈছোঁ গাখীৰ চাহ নাখাওঁ বুলি কৈছোঁ তেতিয়া কৈছে ঘৰৰ গাখীৰে হয় একো নাই বুলি অৱশ্যে ঘৰৰ গাখীৰ খালেও তেনেকৈ গেছ নহয় বাৰু কিন্তু যিহে গেছৰ প্ৰব্লেম আজিকালি একদম খাবলৈ ভয়েই লাগে আৰু এইফালে খোজকাঢ়ি গৈ আছোঁ মণিবা ঘৰলৈ আৰু এতিয়া গৈ আছে আৰু এইডোখৰ গাড়ীখন যিহেতু নোসোমাই অকণমান অসুবিধা হয় সেইকাৰণে সেইখন নিনিলে আৰু খোজকাঢ়িয়ে গ'লোঁ ডাঙৰ ককাইদেউৰ ঘৰতে থৈ গ'লোঁ গাড়ীখন আৰু এইফালে মই একদম মুখত তামোল ভৰাই দেখিছেনে দেখাইছোঁ ইডোখৰতে আছে আমাৰ ৰজাদিনীয়া পুখুৰীটো ভালদৰে দেখাবলৈ নহ'ল বাৰু কেতিয়াবা বাৰু পাৰিলে দেখুৱাম আপোনালোকক আৰু আহি পালোহি পাই আকৌ ইয়াত চাহৰ যোগাৰ কৰিছে চাহ নাখাওঁ বুলিয়ে কৈছিলোঁ কিন্তু নাই চাহ অকণমান খা বুলি ক'লে খাইছোঁ আৰু এইফালে মৌচাক উলিয়াইছে দেই এইখিনি ঘৰৰে মৌচাক আৰু আমি এনেকৈ চাহ খাই ল'লোঁ আৰু এইফালে বেটি দেখিছেনে তাই কি ধুনীয়াকৈ হাঁহি আছে আৰু বেটাটোক লৈ আছে মানে গোটেইকেইটা একদম যুদ্ধ হৈ যায় আৰু ল'ৰা ল'বলৈ যে ইমানেই ভাল পায় আৰু পৰিব বুলিও ভয় লাগে ন সেইকাৰণে এনেকৈ বিচনাতে তাহাঁতক লৈ থাকিবলৈ দিয়া হৈছে আৰু গোটেইকেইটাই ধুনীয়াকৈ লৈ আছে দেখিছেনে ইও মানে ইমানেই শুইছে ইমান উঠুৱাইছোঁ নাই নুঠে এইফালে একদম গা মেৰ দিছে মানে মাকে কৈছে তাকে দেখিছ এতিয়া ইমান শুৱে বুলি কৈছে ৰাতিটো নুশুৱে বোলে হাড় পাই থাকিব লাগে কথা পাতি থাকিব লাগে আৰু দেখিছেনে একদম কপাল চপাল থুপ খুৱাই দিছে খুব ধুনীয়াকৈ শুই আছে ই আৰাম পাইছে মানে ইমানেই উঠুৱাইছোঁ যোৱাৰ পৰা ইমানে উঠিবলৈ নিবিচাৰে আৰু এফালে একদম দদাইকে আহি
মূৰতে হাত বুলাই আছে আৰু এইফালে মাৰিলে কুকুৰা এটা যেহেতু আলহীও আহিছে ন সেইকাৰণে ঘৰৰে কুকুৰা আছিল সেইকাৰণে কুকুৰাটোকে মাৰি দিলে দেখিছেনে এতিয়া সফা কৰিব আৰু এইটো আৰু এইফালে ভন্টিয়ে কৈছে আৰু একদম খোলালে কক আহি পুৰা কামত লগাইছে দেই বুলি যেহেতু মনিবাই এইবিলাক কৰিব নোৱাৰে ন দাদাই কৰি আছে সেইকাৰণে সকলোৱে আমি লাগি ভাগি আৰু কৰিছো এইফালে ভন্টিয়ে মাছ বনাব লৈছে এইফালে দাদাই মটৰ গুছাইছে আৰু এইফালে লোকেল মুৰ্গীখিনি বনাব লাগিব এইখিনি মোৰ ভাগতে পৰিলে আৰু এইফালে আইতাকে লৰাক উঠিয়াই নাতিয়েকক একদম মানে নিজেও টোপনি গলগৈ নাই নুঠিলে মানে ধুনীয়াকে দুইটাই শুই আছে আৰু এইফালে দেখিছেনে বেটাহতে কি কৰিছে এইফালে মাটিৰে মানে কিবা কিবি বনাইছে আগতে হসাকে আজিকালি লৰা ছোৱালী এইবিলাক মানে প্ৰায় নকৰে এটা টাউনত থকা লৰা ছোৱালী বিলাকেতো এইবিলাক নাজানিবই ন কিন্তু গাঁৱত থকা বিলাকৰ কথা বেলেগ বাৰু আগতে আমি এনেকৈ নানা ধৰণে বস্তু বনাইছিলো কিবা কিবি কিন্তু আজিকালি লৰা ছোৱালী এইবিলাক মানে নজনা নিচিনাই হৈছে নবনোৱা নিচিনাই হৈছে আৰু অৱশেষত লৰাটো উঠিলে আৰু দেই এইফালে দদাইকে কোলাত লৈ বাহিৰতে লৈ আছে খুব ভাল পায় এনেকৈ বাহিৰত জুকাৰি লৈ থাকিলে দেখিছেনে এনেকৈ একদম ধুনীয়াকে ইয়াৰ পাই আছে আৰু আমিও ভিতৰত ভাত পানী বনাই এইফালে বেটা কিটাকে খাবলৈ দিছো মানুহজন আৰু কি কৰে বিতুপন দুইটা মানে একদম ফুৰিবলৈ গ'ল ফুৰিবলৈ বুলি নহয় অলপ ওলাই গৈছিল আৰু তেতিয়া ডাঙৰ ভতিজাজনী ঘৰলৈ গ'ল আৰু অহাও পলম হ'ল সেইকাৰণে এতিয়া সন্ধিয়াই হ'বলৈ হ'ল আমি খাই বৈ অকণমান সময় এনেদৰে বহি ললো যোৱাৰ আগত আৰু দুইটা কাজিয়া দেখিছেনে মাৰ পিট মানে মাৰা মাৰি মানে একেলগে থাকিব নোৱাৰে আৰু দুইটা একদম যুদ্ধই হৈ যায় আৰু সকলোৱে ওলাইছো আৰু যাওঁগে ইয়াৰ পৰা ভন্টিহঁতক তাকে সকলো ঘৰতে এপাক ফুৰালোগে আৰু তেনেকৈ আৰু এইফালে মৌজুল বটল ভন্টিৰ কাৰণে দাদাই দি পঠিয়াইছে ইয়াতো মৌজুল ওলাইছে মানে মৌচাক আছিলে যে আৰু আহি হুমালোহি ভতিজাটোৰ ঘৰত এফালে বৌহঁতৰ ঘৰতো এফালে ককাইদেৱে উলিয়াই দিছে দেই মৌজুলৰ বটল এটা আমাক ঘৰলৈ নিবলৈ আৰু মৌচাকখিনি এখিনি হোৱাই নাই আগৰখিনি হ'ল বাৰু আৰু মানুহজনে জুকাইছে মানে অকল ভিডিঅ' তেনেকে আহি আৰু আমি তেনেকে একো নাখালোৱে মই তামোল খালো আৰু এইফালে বেটা বেটিহঁতে অকণ মানে বৰমাকে কিবা কিবি দিলে যে তেনেকে খালে কৈছে সোনকালে নাহিলি কেলে ভাত বনাও বুলি তাৰপিছত আমি বোলো এই সোনকালে আহিবলৈ নহ'লে বোলো তাতে সকলোকে সোনকালে আৰু ইয়াতে খাই বৈ আহোঁতেই দেৰি হ'ল আৰু এইফালে দিছে শুকান মাছ মৌচাক অকণমান আৰু মৌজুলৰ বটল একদম পিয়ৰ হয় ঘৰতে তৈয়াৰ কৰা আৰু আহি গাড়ীত ইমানেই মূৰ ঘূৰালে মোৰ মানে একদম বমি হ'বলৈ বাকী আৰু আহি বোলো আটাইখিনিয়ে দুখনকৈ ৰুটিয়ে খাই শুই থাকোঁ কোনেও ভাত নাখাওঁ ক'লে সেইকাৰণে এইফালে ভন্টি মই দুইজনীয়ে বনাই আছোঁ খৰধৰকৈ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইফালে খুব খৰধৰকৈ দুইজনীৰ ৰুটিখিনি বনাই আমিও খাই বৈ শুই থাকিলেও আৰু বেলেগকৈ আৰু বেছিকৈ ভিডিঅ' বনাই থকা নহ'লে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ